নমস্কাৰ। শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বীৰ লাচিত বৰফুকন কলেজৰ ইউটিউব চেনেললৈ ইউটিউবৰ শ্ৰোতা দৰ্শক সকলোকে আদৰণি জনাইছোঁ। মহাবিদ্যালয়ৰ IQAC আৰু বিভিন্ন বিভাগৰ অধ্যাপক অধ্যাপিকাসকলে যুৱক যুৱতীসকলৰ বিভিন্ন ধৰণৰ উৎকৰ্ষ সাধনৰ লক্ষ্য আৰু উদ্দেশ্যৰে 21 দিনীয়া এলানি বক্তৃতামালাৰ আয়োজন কৰিছে। এই 21 দিনীয়া বক্তৃতামালাত বিভিন্নজন অভিজ্ঞতাপুষ্ট সমল ব্যক্তিৰ জ্ঞানৰ সম্ভাৰেৰে সমল প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। সেয়েহে সমূহ যুৱক যুৱতীকে মহাবিদ্যালয়ৰ ইউটিউব চেনেললৈ আহ্বান জনাইছোঁ। এই বিশ্বব্ৰহ্মাণ্ডত জন্ম লোৱা প্ৰতিজন ব্যক্তিয়ে প্ৰতিজন মনুষ্যৰে প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হ'ল জীৱনত সুখ আৰু আনন্দ উপভোগ কৰা। কিন্তু এই সুখ আৰু আনন্দ কম আয়াসতে লাভ কৰিব পৰা নাযায়। ইয়াৰ বাবে কঠোৰ সাধনৰ প্ৰয়োজন। নিজৰ ব্যক্তিত্ব সুন্দৰভাৱে গঠন কৰিবৰ বাবে সুসংগঠিত হিচাপে নিজকে গঢ় দিবৰ বাবে যথেষ্ট সাধনৰ প্ৰয়োজন। মহান বিজ্ঞানী ডাৰউইনে এষাৰ কথা কৈছিল, ছাৰ্ভাইভেল অৱ দ্য ফিটেষ্ট। পৃথিৱীত জীয়াই থকাৰ যোগ্যতা সম্পৰ্কে তেখেতে কৈছিল যোগ্য ভোগ্য বসুন্ধৰা। যোগ্যৱানসকলেহে এই পৃথিৱীত জীয়াই থকাৰ যোগ্যতা আহৰণ কৰিব পাৰে। এজন ব্যক্তিয়ে যোগ্যৱান হিচাপে নিজকে জীয়াই থাকিবৰ বাবে শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক, বৌদ্ধিক, শিষ্টাচাৰ, শালীনতাবোধ, সাহিত্য, সংগীত, বিজ্ঞান, প্ৰযুক্তি আদি বিভিন্ন ধৰণৰ শিক্ষাৰ প্ৰয়োজন। এই সকলো শিক্ষাৰে সমৃদ্ধ হৈ এক সুসংগঠিত এটা সুন্দৰ ব্যক্তিত্ব গঠন কৰিব পাৰিলেহে প্ৰতিজন ব্যক্তিয়ে পৃথিৱীত জীয়াই থকাৰ যোগ্যতা, এই বসুন্ধৰাত জীয়াই থকাৰ যোগ্যতা আহৰণ কৰিব পাৰে। কিন্তু আমি মহাবিদ্যালয়সমূহত যি শিক্ষা প্ৰদান কৰিছোঁ, সেই শিক্ষা নিৰ্দিষ্ট পাঠ্যক্ৰমৰ এখন নিৰ্দিষ্ট ৰুটিনৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কিছুমান বাধ্যবাধকতাৰ মাজেৰে সেই শিক্ষা প্ৰদান কৰা হয়। সেই শিক্ষাৰ লগতে খেলা ধূলা, সাহিত্য, সংগীত, শৰীৰ চৰ্চা আদিৰ কিছুমান আনুষ্ঠানিক শিক্ষাও প্ৰদান কৰা হয়। এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে নিৰ্দিষ্ট আবেষ্টনীৰ মাজত প্ৰদান কৰা সেই শিক্ষাই তেওঁলোকৰ সুন্দৰ ব্যক্তিত্ব গঠনৰ বাবে যথোচিত বুলি আমি বিবেচনা কৰিব নোৱাৰোঁ। প্ৰতিজন ছাত্ৰ ছাত্ৰীকে মানৱীয় প্ৰমূল্যৰ, আধ্যাত্মিক জ্ঞানৰ, নৈতিক জ্ঞানৰ, সুস্থ সমাজ গঠনৰ, বিভিন্ন আহিলাৰ, বিশ্ব শান্তি স্থাপনৰ যি কিছুমান মানসিক স্থিতিৰ প্ৰয়োজন। এই সকলো জ্ঞানেৰে সমৃদ্ধ হৈ একোগৰাকী ছাত্ৰী বা এজন ছাত্ৰই নিজকে ৰোল মডেল হিচাপে, আদৰ্শ ছাত্ৰ হিচাপে যেতিয়া প্ৰতিস্থাপিত কৰিব পাৰিব, তেনেধৰণৰ এগৰাকী ছাত্ৰী বা এজন ছাত্ৰৰ পৰাহে আমি এখন নিকা, স্বচ্ছ, উজ্জ্বল, সৰ্বাংগ সুন্দৰ সমাজৰ পৰিকল্পনা কৰিব পাৰোঁ। মনুষ্য জীৱনটো প্ৰধানকৈ আমি 3টা ভাগত ভাগ কৰিব পাৰোঁ: শিশু অৱস্থা, যুৱক অৱস্থা আৰু বৃদ্ধ অৱস্থা। শিশু অৱস্থাত পিতৃ মাতৃৰ আদৰ যত্নত লালিত পালিত হৈ শিক্ষানুষ্ঠান আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ মাজেৰে কিছুমানে শিক্ষা আহৰণ কৰি প্ৰতিজন ব্যক্তিয়েই শিশু অৱস্থাত নিজৰ জীৱনৰ আদিপাঠ গ্ৰহণ কৰি নিজৰ জীৱনটোক গঢ় দিয়ে। আৰু বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাত বিভিন্ন পৰিৱেশ অনুসৰি যি শিক্ষা আহৰণ কৰে, সেই শিক্ষাকে আধাৰ হিচাপে লৈ একোজন যুৱকে, এগৰাকী যুৱতীয়ে সেই যুৱক অৱস্থাত তেওঁলোকৰ কাৰ্যসমূহ সম্পাদন কৰে। আৰু বৃদ্ধ অৱস্থাত শাৰীৰিক অক্ষমতা প্ৰত্যেকেই হেৰুৱাই পেলাই নিজৰ শাৰীৰিক ক্ষমতাৰ ওপৰতে, নিজৰ কৰ্মশক্তিৰ ওপৰতে বৃদ্ধ অৱস্থাত মানুহৰ নিজৰ কৰ্মশক্তিৰ ওপৰত সন্দিহান উপজে শাৰীৰিক অক্ষমতাৰ বাবে। কিন্তু মানসিক পৰিপক্কতা বৃদ্ধ অৱস্থাত সকলো লোকেই উপলব্ধি কৰে। জীৱনৰ অভিজ্ঞতাৰে মানসিক পৰিপক্কতা আহৰণ কৰে। শিশু অৱস্থা, বৃদ্ধ অৱস্থা আৰু যুৱক অৱস্থা, এই 3টা অৱস্থাৰ মাজত যুৱক অৱস্থাতে হ'ল কৰ্মক্ষম, জীৱনৰ আটাইতকৈ কৰ্মক্ষম অৱস্থা। শৰীৰত থাকে অদম্য কৰ্মশক্তি, মনত অফুৰন্ত কৰ্মৰ স্পৃহা। মানৱ জীৱনৰ ই যেন এক বসন্তকাল, অসম্ভৱকো সম্ভৱ কৰা সকলো সম্ভাৱনাৰে প্ৰকট হৈ পৰে একোজন যুৱক আৰু একোগৰাকী যুৱতী।
ঘন অৰণ্যৰ মাজত একোটা বীজ অংকুৰিত হৈ লহপহকৈ খৰতকীয়াকৈ সূৰ্যৰ পোহৰৰ দিশে ধাৱমান হৈ ফলে ফুলে জাতিষ্কাৰ হৈ বটবৃক্ষত পৰিণত হোৱাৰ দৰে এজন শিশুৱেও পিতৃ মাতৃ আৰু সমাজৰ পাৰিপাৰ্শ্বিক প্ৰমূল্যৰে নিজৰ যুৱ অৱস্থা প্ৰাপ্ত হৈ নিজকে প্ৰস্ফুটিত কৰে। 13ৰ পৰা 23 বছৰ হ'ল যুৱকৰ উৎসাহ প্ৰধান প্ৰথমাৰ্থ, 23ৰ পৰা 33 বছৰ হ'ল সাধন প্ৰধান দ্বিতীয়াৰ্থ। 13ৰ পৰা 23 বছৰ এই উৎসাহ প্ৰধান প্ৰথমাৰ্থতে থৰ ধৰি যিকোনো কাম ভালদৰে কৰি ল'লে 23ৰ পৰা 33 বছৰ সাধন প্ৰধান দ্বিতীয়াৰ্থ সকলো ধৰণৰ সম্ভাৱনা পৰিস্ফুট কৰি জীৱনৰ বাকী সময়খিনি সফলতাৰে পৰিসমাপ্তি ঘটাব পাৰে। পৃথিৱীৰ যিমানবিলাক মহান কাম আছে সেই কামবিলাকৰ শতকৰা 70ৰ পৰা 75% এই যুৱক অৱস্থাতে সম্পাদিত কৰা আমি দেখিবলৈ পাওঁ। শ্ৰী শুকদেৱে 16 বছৰ বয়সতে গৃহ ত্যাগ কৰিছিল। শ্ৰীমৎ শংকৰাচাৰ্যই 16 বছৰ বয়সতে শাৰীৰিক মীমাংসা লিখি অদ্বৈত বেদান্ত প্ৰতিস্থাপিত কৰিছিল। শ্ৰী জ্ঞানেশ্বৰ মহাৰাজে 16 বছৰ বয়সতে মহান গ্ৰন্থ জ্ঞানেশ্বৰী লিপিবদ্ধ কৰিছিল। শংকৰদেৱে 12 বছৰ বয়সতে ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ গুণ বৰ্ণনা কৰি কৰতল কমল লিখি এটা মহান সত্য প্ৰতিস্থাপিত কৰিছিল। যীশু খ্ৰীষ্টৰ নতুন নিয়মন আছিল 13ৰ পৰা 23 বছৰ বয়সৰ ভিতৰৰ। স্বামী বিবেকানন্দই যুৱক অৱস্থাতে চিকাগোত অমৰ ভাষণ প্ৰদান কৰিছিল। চেলিকিটছৰ কবিতা 33 বছৰ বয়সৰ আগৰ, গণেশ গগৈৰ কবিতা 30 বছৰ বয়সৰ আগৰ, থমাছ আলভা এডিছনৰ সকলো আৱিষ্কাৰেই আছিল 33 বছৰ বয়সৰ আগৰ, এলবাৰ্ট আইনষ্টাইনৰ থিয়ৰী অৱ ৰিলেটিভিটি বিখ্যাত গ্ৰন্থ 13 বছৰ বয়সৰ আগৰ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ শোণিতপুৰী 13 বছৰ বয়সৰ। এইদৰে সাহিত্য, সংগীত, খেলা ধূলা সকলো ক্ষেত্ৰতে মহান লোকসকলে সেই 13ৰ পৰা 33 বছৰৰ ভিতৰতে মহান কামসমূহ সম্পাদন কৰা দেখিবলৈ পোৱা যায়। কিন্তু কেনেকৈ তেওঁলোকে মই পাৰিমেই, মনুষ্য হিচাপে জন্ম ল'লোঁ যেতিয়া পৃথিৱীৰ মই কৰিবলগীয়া সকলো কাম কৰাৰ মোৰ ক্ষমতা আছে, মই সেই কথা কৰিব পাৰিমেই, এই আত্মবিশ্বাসেৰে তেওঁলোকে আগবাঢ়ি গৈ সেই মহান সত্য সম্পাদিত কৰি নিজকে মহান ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। মহান লোকসকলৰ জীৱনচৰ্যা যদি আমি বিশ্লেষণ কৰোঁ তেতিয়া দেখিবলৈ পাওঁ বুদ্ধদেৱৰ জন্ম হৈছিল পথত, যীশু খ্ৰীষ্টৰ জন্ম হৈছিল ঘোঁৰাশালত, কৃষ্ণৰ জন্ম হৈছিল পোতাশালত, শংকৰদেৱৰ মাক নাছিল, জ্ঞানদেৱৰ বাপেক নাছিল, মেক্সিম গৰ্কীৰ জন্মৰ সময়তেই তেওঁৰ পিতৃৰ বিয়োগ ঘটিছিল। কিন্তু এই মহান লোকসকলে কি কৰিছিলে, তেওঁলোকৰ এই প্ৰতিকূল অৱস্থাকো নেওচি নিজৰ মহানতাৰ পৰিচয় দি পৃথিৱীত তেওঁলোকৰ মহান কাৰ্য সম্পাদিত কৰি নিজকে পৰিচয় দি থৈ গৈছিল। আৰু কাঠমিস্ত্ৰীৰ ল'ৰা আব্ৰাহাম লিংকন আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ল, ডাল দৰিদ্ৰ থমাছ আলভা এডিছন বিশ্ববিখ্যাত বিজ্ঞানী হ'ল, মহামূৰ্খ কালিদাস মহাকবি হ'ল। অত্যন্ত প্ৰতিকূল পৰিস্থিতিতো এইসকল লোকে এনে মহান কাৰ্য কৰি গ'ল। কেনেকৈ? গভীৰ আত্মবিশ্বাসেৰে। আনে পাৰিলে যেতিয়া মই পাৰিমেই, হ'ব পাৰিমেই, কিয় নোৱাৰিম, এই ভাৱনাৰে। এতিয়া আমি এনেধৰণৰ কাৰ্য কোন সময়ত সম্পাদন কৰিম? অতীতত যিখিনি আমি কৰিলোঁ সেইখিনি কাম ইতিমধ্যে হৈ গ'ল। অতীতৰ যিখিনি আমাৰ ভুল সেইখিনি সংশোধন কৰি অতীতৰ সৎকৰ্মৰ সফলতাসমূহ আমাৰ জীৱনত অনুশীলন আৰু পৰিশীলনৰ মাধ্যমেৰে আমাৰ সুন্দৰ ব্যক্তিত্ব গঢ় দি সেইখিনি অভিজ্ঞতাকে সমল হিচাপে লৈ সোণালী বৰ্তমানত সাহিত্য, বিজ্ঞান, সংস্কৃতি আদি বিভিন্ন দিশত আমাৰ সৎকৰ্মসমূহ সম্পাদিত কৰি আমি নিজৰ কাৰ্য সমাপন কৰিবলৈ যত্ন কৰিব পৰাটোৱেই আজিৰ যুৱকৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। আৰু এই বৰ্তমানৰ কৰ্তব্যৰ আধাৰতেই গঢ় ল'ব ভৱিষ্যত। সেই ভৱিষ্যতত থাকিব অলেখ অযুত সপোন, বাস্তৱ ৰূপ দিব পৰা ক্ষমতা, আৰু তাতেই গঢ় লৈ উঠিব আমাৰ পৰিকল্পিত মনৰ ভাৱনাৰে গঢ় দিবলৈ বিচৰা একোখন সুন্দৰ সমাজ। আজিৰ যুৱকে এটা কথা উপলব্ধি কৰাটো অতিকে বাঞ্ছনীয়। কঠিন কাম কৰিবৰ বাবেই মনুষ্যৰ জন্ম। বহিৰ্জগতৰ আমোদ প্ৰমোদৰ মাজত নিজকে এৰি নিদি নিজকে প্ৰতিষ্ঠা কৰিবৰ
প্ৰতিষ্ঠা কৰিবৰ বাবে আজিৰ যুৱকক স্বনিয়ন্ত্ৰণৰ প্ৰয়োজন, স্বাৱলম্বনৰ প্ৰয়োজন। এতিয়া স্বনিয়ন্ত্ৰণ মানে নিজকে প্ৰকৃত পথত পৰিচালিত কৰিবৰ বাবে মন বুদ্ধি বান্ধি এটা চূড়ান্ত সিদ্ধান্ত লোৱা। ইয়ে হৈছে দৃঢ় মানসিক স্থিতি। সকলো কৰ্মশক্তিৰ মূল আধাৰ হৈছে এই দৃঢ় মানসিক স্থিতি। দৃঢ় মানসিক স্থিতিত এনে কৰ্ম লাভ কৰিব। দৃঢ় মানসিক স্থিতি কেনেদৰে লাভ কৰিব? সেই দৃঢ় মানসিক স্থিতিৰ এনে কৰ্ম লাভ কৰিব পাৰিব আধ্যাত্মিক জ্ঞানৰ পৰা। আধ্যাত্মিক জ্ঞানৰ বাবে বিজ্ঞানবিহীন উৎপাদনবিহীন সংসাৰৰ প্ৰতি বিৰাগ জন্মাই আজিৰ যুৱকে হিমালয়ত অৱস্থান কৰিব নালাগে। যুক্তিনিষ্ঠ কথাসমূহ আধ্যাত্মিক দৃষ্টিৰে বিশ্লেষণ কৰি কৰ্মপথত অগ্ৰসৰ হ'লে সফলতা অনিবাৰ্য। নৈতিকতা আৰু আধ্যাত্মিকতাবিহীন বিলাসিতাপূৰ্ণ সমাজৰ একাংশ যুৱক যুৱতীয়ে আজিৰ সমাজত অশালীন আচৰণ কৰা দেখিবলৈ পায়। গতিকে সমাজখন সুস্থভাৱে বৰ্তাই ৰাখিবৰ বাবে যুৱকক আজি দৃঢ় মানসিক স্থিতিৰ প্ৰয়োজন, যুৱকক আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন, যুৱকক নৈতিক জ্ঞানৰ প্ৰয়োজন, যুৱকক কৰ্মশক্তিৰ প্ৰয়োজন। আৰু সকলো কৰ্মৰ আধাৰ হ'ল দৃঢ় মানসিক স্থিতি। মহামনীষী কাৰ্লাইলে এষাৰ কথা কৈছিল, তুমি যদি দুখত পৰিছা তেন্তে শ্ৰম কৰা, তুমি যদি সুখত পৰিছা তেন্তে তুমি শ্ৰম কৰা, তুমি যদি মান পাইছা তেন্তে শ্ৰম কৰা, তুমি যদি অপমান পাইছা তেন্তে শ্ৰম কৰা, তোমাৰ জীৱনলৈ যদি দুৰ্ভাগ্য আহিছে তেন্তে তুমি শ্ৰম কৰা, তোমাৰ জীৱনলৈ যদি সৌভাগ্য আহিছে তেন্তে তুমি শ্ৰম কৰা, তুমি যদি নিৰোগী হৈ আছা তেন্তে তুমি শ্ৰম কৰা, তোমাৰ যদি ৰোগ হৈছে তেন্তে তুমি শ্ৰম কৰা। শ্ৰমেইহে তোমাৰ জীৱনৰ সাৰ্থকতা। কাৰণ অহাকালিৰ প্ৰজন্মক মহামনীষী কাৰ্লাইলে এই কথা কিয় কৈছিল, সেই কথা যদি আমি অনুধাৱন কৰি চাওঁ, কাৰণ অহাকালিৰ প্ৰজন্মক আমি সুন্দৰকৈ উপহাৰ স্বৰূপে দি যাব লাগিব আমাৰ অস্তিত্ব, আমাৰ সমাজ, আমাৰ জাতি আৰু আমাৰ সংস্কৃতি। আজি বিশ্বায়নৰ যুগত আমি প্ৰতিজন যুৱক যুৱতীয়ে জানিব পাৰিছোঁ উন্নত দেশৰ নাগৰিকসকল তেওঁলোকৰ জাতীয় চেতনাৰ প্ৰতি কিমান সচেতন। উদাহৰণস্বৰূপে দ্বিতীয় বিশ্বযুদ্ধই বিধ্বস্ত কৰি পেলোৱা জাপানক সেই দেশৰ নাগৰিকসকলৰ জাতীয় চেতনাই বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে সেই ৰাষ্ট্ৰখন দেশখন প্ৰতিস্থাপিত হোৱাত সহায় কৰিলে। বিশ্বৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ শিখৰত আজি উপনীত হৈ উন্নত ৰাষ্ট্ৰ হিচাপে আজি জাপানে পৰিচয় দিব পাৰিলে। ইয়াৰ মূলতে সেই দেশৰ লোকসকলৰ জাতীয় চেতনা। আনহাতে একাদশ আৰু চতুৰ্দশ শতিকাত বিকাশ ঘটা মেক্সিকোৰ মায়া সংস্কৃতি 16শ শতিকাত তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা হ্ৰাসৰ ফলত কমি আহিছিল। শস্য উৎপাদনেই আছিল তেওঁলোকৰ সংস্কৃতিৰ ভেটি। উন্নত কৃষি প্ৰণালীৰ বাবে তেওঁলোকৰ উৎপাদিত শস্য ৰাহি হৈছিল। সেইবাবে মায়াসকলে স্থপতি জ্যোতিৰ্বিদ্যা আৰু গণিত চৰ্চাত গুৰুত্ব দিব পাৰিছিল। তেওঁলোকৰ ছবিৰ মাধ্যমেৰে তেওঁলোকে আখৰ লিখিছিল। কিন্তু মায়াসকলৰ সংস্কৃতি কালক্ৰমত নিঃশেষ হৈ গৈছিল। ইয়াৰ মূল কাৰণ আছিল তেওঁলোকৰ সেই কৰ্মশক্তিৰ প্ৰতি অনীহা। তাৰ বাবেই তেওঁলোকৰ সেই মায়া সভ্যতা কালক্ৰমত নিঃশেষ হৈছিল। ঠিক সেইদৰে বৰ্তমানৰ বিশ্বায়নৰ প্ৰেক্ষাপটত আমাৰ যুৱক যুৱতীসকলে হাতৰ মুঠিতে বিশ্বখনক পাই নিজৰ যাউতিযুগীয়া সংস্কৃতিক সম্ভাৰ আওকাণ কৰি বাছ বিচাৰ নকৰাকৈ বিদেশী আৰ্হি গ্ৰহণ কৰিলে অসমীয়া সংস্কৃতি নিঃশেষ হৈ পৰিব। বহিৰ্বিশ্বৰ লগত আমি নিজকে খাপ খুৱাই ল'বলৈ বিশ্বায়নৰ বিৱৰ্তনক গ্ৰহণ কৰিবই লাগিব। কিন্তু এনে চিন্তাত নিজকে আত্মসমৰ্পণ নকৰি আজিৰ যুৱক যুৱতীয়ে অসমৰ সোণসেৰীয়া সংস্কৃতিসমূহ সকলোৱে গ্ৰহণ কৰি প্ৰচাৰ মাধ্যমৰ মাজেৰে বহিৰংগ দিশটো বিশ্বত আমি প্ৰচাৰ কৰিব লাগিব, প্ৰচাৰ কৰিবৰ বাবে অগ্ৰসৰ হ'ব লাগিব। ইয়াৰ বাবে দৃঢ় মানসিক সংযমেৰে কৰ্ম সংস্কৃতি অটুট ৰাখিব লাগিব। ডেনিয়েল ৱেবষ্টাৰে এষাৰ কথা কৈছিল, স্থায়ীকৰণৰ বাবে তুমি যদি কিবা এটা কৰা তেনেহ'লে তুমি যদি মাৰ্বল পাথৰেৰে কিবা এটা সাজা সি নষ্ট হৈ যাব। পিতলেৰে যদি কিবা এটা সাজা তেতিয়া সি সময়ত নিঃশেষ হৈ যাব।
সময়ে মচি পেলাব। মন্দিৰ এটা যদি সাজা সিও ধূলিসাৎ হৈ যাব। কিন্তু মানৱৰ অমৰ আত্মাৰ এটা উদ্দেশ্য দি ঈশ্বৰ বিশ্বাস আৰু মানৱ প্ৰেমৰ প্ৰত্যয়েৰে কিবা এটা যদি শোধিত কৰা, সি তোমাক অনন্তকাললৈকে জিলিকাই ৰাখিব। ভাৰতবৰ্ষৰ বিশিষ্ট বিজ্ঞানী তথা ভূতপূৰ্ব ৰাষ্ট্ৰপতি আব্দুল কালামে এষাৰ কথা কৈছে, ড্ৰিম ইজ নট হোৱাট ইউ চি ইন শ্লিপ, ইট ইজ দ্য থিং হুইচ ডাজ নট লেট ইউ শ্লিপ। আমি প্ৰকৃততে টোপনিত যি দেখোঁ সেইটো আমাৰ সপোন নহয়, সেয়া হৈছে আমাৰ এক অৱচেতন মনৰ অৱস্থা। আমি সপোন দেখিব লাগিব দিনত সাৰ পাই থাকোঁতে, আমি সপোন দেখিব লাগিব আজিৰ যুৱক যুৱতীয়ে ভৱিষ্যত জীৱনক লৈ, নিজৰ পৰিকল্পনাক লৈ, আৰু যি সপোনে বাস্তৱত ৰূপ দিবৰ বাবে তেওঁলোকক শুবলৈ নিদিব। অবিৰামভাৱে কাম কৰি যোৱাৰ মানসিক যি দৃঢ়তা, সেই দৃঢ়তা তেওঁলোকৰ সপোনে অটুট ৰাখিব, আৰু তেতিয়াহে তেওঁলোকে সফল জীৱন হিচাপে নিজকে গঢ় দিব পাৰিব, নিজৰ পৰিকল্পনা বাস্তৱত ৰূপ দিব পাৰিব। আমি যি লক্ষ্যতে উপনীত হ'বলৈ যত্ন কৰোঁ বা সাধনা কৰোঁ, তাৰ বাবে সমল হ'ব আমাৰ ইচ্ছা শক্তি। দি ষ্টাৰ্টিং পইণ্ট অফ এচিভমেণ্ট ইজ ডিজায়াৰ। ইয়াৰ পাছত আমাক প্ৰয়োজন হ'ব সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা, আৰু লক্ষ্যত উপনীত হ'বৰ বাবে আমাক লাগিব কঠোৰ পৰিশ্ৰম। তেনে কঠোৰ পৰিশ্ৰমৰ কাহিনী মনত পৰে গ্ৰীক বক্তা ডেমষ্টেনিছৰ জীৱনৰ কাহিনীলৈ। গ্ৰীক বক্তা ডেমষ্টেনিছ এজন আপোচু আছিল আৰু শুনা আছিল। তেওঁ বিভিন্ন ধৰণৰ গ্ৰন্থ অধ্যয়ন কৰিছিল। ডেমষ্টেনিছৰ কাহিনী আজিৰ যুৱক যুৱতীৰ বাবে অতি আদৰণীয়, গ্ৰহণীয় আৰু অনুকৰণীয়। সেয়েহে মই ডেমষ্টেনিছৰ জীৱন কাহিনী অকণমান ক'বলৈ আগবাঢ়িছোঁ। ডেমষ্টেনিছ আছিল শুনা। তেওঁ বিভিন্ন ধৰণৰ গ্ৰন্থ অধ্যয়ন কৰিছিল। অধ্যয়ন কৰি তেওঁ অন্তৰ্নিহিত যিখিনি জ্ঞানৰ সম্ভাৰ বিভিন্ন মানুহক বিলাবৰ বাবে যত্ন কৰিছিল। মানুহ য'তেই গোট খায়, মানুহ গোট খোৱা ঠাইলৈ তেওঁ গৈছিল। তেওঁ গ্ৰন্থ অধ্যয়ন কৰি ভিতৰত আহৰণ কৰি থোৱা জ্ঞানসমূহ প্ৰকাশ কৰিবৰ বাবে। কিন্তু তেওঁ কথা ভালকৈ প্ৰকাশ কৰিব নোৱাৰা শুনা স্বভাৱটোৰ বাবে মানুহে তেওঁৰ ওচৰলৈ যোৱাৰ লগে লগে আঁতৰি গৈছিল, তেওঁৰ কথা শুনিবলৈ ইচ্ছা প্ৰকাশ নকৰিছিল। তেতিয়া ডেমষ্টেনিছে মনতে ভাবিলে, মই কৰ্তব্য সাধন কৰিম, নহ'লে বা মই এই শৰীৰ ত্যাগ কৰিম। মই বক্তা হ'বলৈ বিচাৰিছোঁ, তাৰ বাবে যি বাৰু যত্ন কৰি মই বক্তা হ'বই লাগিব। সেই কথা ভাবি তেওঁ সাগৰৰ পাৰলৈ গ'ল। সাগৰৰ বিশাল ঢৌবোৰ চাই সাগৰৰ ফালে চাই তেওঁ কথা ক'বলৈ আৰম্ভ কৰিলে। সেই সাগৰৰ ঢৌবোৰকে জনগণ, বিশাল জনগণ বুলি ভাবি ল'লে। আৰু সেই সময়ৰ গ্ৰীক দেশৰ অন্ধবিশ্বাস অনুসৰি তেওঁ মুখত দুফালে দুটা শিলগুটি ভৰাই ল'লে জিভাখন পাতল হ'বৰ বাবে। এনেদৰে সাগৰৰ ঢৌলৈ চাই যত্ন কৰোঁতে এটা সময়ত গৈ ডেমষ্টেনিছৰ সেই শুনা যি কথা ক'ব নোৱাৰা অৱস্থা, লাগি ধৰা অৱস্থাটো দূৰ হৈ তেওঁ সলসলীয়াকৈ কথা ক'ব পৰা হ'ল। কিন্তু তেওঁৰ শৰীৰত এটা তাৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁৰ এটা মুদ্ৰা দোষ থাকি গ'ল। জোৰেৰে কথা ক'বলৈ আগবাঢ়োঁতে তেওঁ বাউসী দুয়োটা এনেকৈ দাং খাই যাবলৈ ধৰিলে। তেতিয়া তেওঁ দেখিলে যে সেই কথা ক'ব পাৰিলে, কিন্তু কথা কওঁতে যিটো কথন ভংগী শৰীৰটোৰ পৰিচালনা হৈ যায়, সেইটো দেখিবলৈ আপচু হয়। গতিকে তেওঁৰ কথা কোনো মানুহে নুশুনে, দেখিলেই আঁতৰি যায়। তেওঁ মনতে সংকল্প ল'লে, তেওঁৰ নিজৰ ৰুমলৈ গ'ল। ৰুমৰ দৰ্জা বন্ধ কৰিলে। বন্ধ কৰি লৈ এখন ডাঙৰ আইনা তেওঁৰ সন্মুখত থিয় হ'ল, আৰু আইনাখনৰ সন্মুখত তেওঁ বাউসীত লগাকৈ দুখন খানিত তৰোৱাল ওপৰত আঁৰি ল'লে। তেওঁ আইনাখন চাই কথা ক'বলৈ আৰম্ভ কৰিলে, আৰু তৰোৱাল দুখন এনেদৰে ইয়াত আঁৰি ল'লে যে বাউসীটো ওপৰলৈ গ'লেই সেই তৰোৱাল দুখন তেওঁৰ বাউসীতে লাগিব। এনেদৰে কথা ক'বলৈ আৰম্ভ কৰোঁতে বাউসীটো যেতিয়াই দাং খাই যায়, তেওঁৰ তৰোৱাল দুখন দুয়োফালে বাউসীত লাগে, আৰু লাগি তেজেৰে গোটেই তেওঁৰ ৰুম ৰঙা ৰাঙলী হ'ল। বেছিকৈ যেতিয়া দুখ পালে, তেতিয়া বাউসীটো
অলৰ হৈ এনেদৰে স্থিৰ হৈ গ'ল আৰু ডেমষ্টেনিছে কথা ক'ব পাৰিলে, তেওঁ সফলতা লাভ কৰিব পাৰিলে। সংস্কৃতত এষাৰ বাণী আছে, অধ্যয়নশীল ছাত্ৰৰ লক্ষণ কাকো চেষ্টা বকো ধ্যান সাম নিদ্ৰা তীৰ্থে বস, অল্পহাৰী গৃহত্যাগী পঞ্চায়তী বিদ্যাৰ্থী লক্ষণী। কাকো চেষ্টা, এজন ছাত্ৰই বা এগৰাকী ছাত্ৰীয়ে কাউৰীৰ দৰে যত্ন কৰিব লাগিব। বকো ধ্যান, বগলীয়ে মাছৰ ধ্যানত যেনেদৰে জোপ লৈ থাকে, থৰ হৈ থাকে, তেনেদৰে এজন অধ্যয়নশীল ছাত্ৰই ধ্যান কৰি তেওঁৰ শিক্ষা বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিব লাগিব। সান নিদ্ৰা, কুকুৰৰ দৰে টোপনি, গছৰ পাত এটা সৰিলেও সাৰ পাই যোৱা কম টোপনি। অল্পহাৰী, প্ৰয়োজন অনুসৰি কম আহাৰ অধ্যয়নশীল ছাত্ৰই গ্ৰহণ কৰিব লাগিব। গৃহত্যাগী, প্ৰয়োজন হ'লে ঘৰ এৰি গৈ দূৰতো তেওঁ শিক্ষা গ্ৰহণ কৰিব লাগিব। এয়া হ'ল অধ্যয়নশীল ছাত্ৰ ছাত্ৰীৰ লক্ষণ। ইয়াৰ পাছতে বৰ্তমান যুগৰ ছাত্ৰ ছাত্ৰী আৰু অতীতৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিৱৰ্তিত সমাজ ব্যৱস্থাৰ বিৱৰ্তনত আমি কিছুমান পাৰ্থক্য দেখিবলৈ পাওঁ, বিশেষকৈ কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত। অতীতৰ ছাত্ৰ ছাত্ৰীসকলে স্কুল কলেজ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ সময়ত নিজৰ ঘৰত পিতৃ মাতৃ অভিভাৱকক বিভিন্ন ধৰণৰ কাম সম্পাদন কৰি সহায় কৰি দিছিল। হাল বোৱাৰ পৰা আদি কৰি কৃষি কৰ্ম, গোপালন, বিভিন্ন ধৰণৰ কামত ছাত্ৰসকলে সহায় কৰিছিল, যুৱকসকলে সহায় কৰিছিল আৰু যুৱতীসকলে, ছোৱালীসকলে তাঁত বোৱাৰ পৰা, তাঁতশালৰ পৰা আৰম্ভ কৰি ঘৰৰ সকলো ধৰণৰ যাৱতীয় কাম কৰিছিল। কিন্তু আজিৰ সমাজ ব্যৱস্থাত পঢ়াৰ দোহাই দি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন কৰ্মৰ পৰা আঁতৰি থাকে আৰু কাম কৰিবলৈ তেওঁলোকে অনীহা প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। গতিকে আমাৰ প্ৰয়োজনীয় যিখিনি কাম, প্ৰয়োজনীয় কামখিনি কৰিবৰ বাবে আন মানুহৰ সহায় ল'ব লগাত পৰিছে আৰু এই সহায় ল'বলৈ যাওঁতে আমাক বিভিন্ন ধৰণৰ কৰ্মশক্তিৰ প্ৰয়োজন হৈছে। আজি ঘৰটো বনাবলৈ, মিস্ত্ৰী কাম কৰিবলৈ আজি আমাৰ যুৱক যুৱতীসকলৰ অনীহা, বিভিন্ন ধৰণৰ কাম নকৰাৰ বাবে আন দেশৰ পৰা মানুহ আহি আমাক কিছুমান কাম সম্পাদন কৰি দিব লগা হৈছে আৰু তাৰ ফলস্বৰূপে বহিৰাগতৰ আগমন অসমলৈ ঘটা আমি দেখিবলৈ পাইছোঁ। কিন্তু বিদেশী বহিষ্কাৰৰ কাৰণে আজি বিভিন্ন সংগঠনসমূহে যি ধৰণে আন্দোলন কৰিছিল বা বিদেশী সমস্যাক লৈ যি চিন্তা চৰ্চা কৰা আমি দেখিবলৈ পোৱা যায়, সীমা সমস্যাক লৈ কৰিবলৈ পোৱা যায়, সেই সমস্যা দূৰীকৰণৰ বাবে আমাৰ এটাই উপায় আছে, সকলো ধৰণৰ কাম ছাত্ৰ ছাত্ৰীসকলে, অসমীয়াসকলে নিজে সম্পাদন কৰিবলৈ গ'লে আমাৰ সকলো ধৰণৰ অভাৱ পূৰণৰ কাম আমি নিজেই কৰিব পাৰিম আৰু সেই বহিৰাগত সমস্যাৰ প্ৰতি আমি নিজে চিন্তাগধুৰ হৈ, চিন্তাক্লিষ্ট হৈ থাকিব লগা নহ'ব। আৰু সেই কাম আমি মহামানৱ মহাত্মা গান্ধীৰ আৰ্হিৰে কৰিব পাৰিম। বিদেশী বস্তু বৰ্জন কৰি মহামানৱ মহাত্মা গান্ধীয়ে কপাহৰ খেতি কৰি, হাতেৰে কপাহ কাটি, কাপোৰ বৈ নিজে যি বস্ত্ৰ পৰিধান কৰিছিল, সেইদৰে আমি সকলো ধৰণৰ নিজৰ প্ৰয়োজনীয় সকলো সামগ্ৰী যদি নিজে উৎপাদন কৰিবলৈ বিচাৰোঁ, নিজৰ প্ৰয়োজনীয় সকলো কাম নিজে কৰিবলৈ বিচাৰোঁ, তেতিয়া অসমীয়া হিচাপে আমি আমাৰ স্বাভিমান, আমাৰ গৌৰৱ আজিৰ যুৱকসকলে আমি জীয়াই ৰাখিবলৈ আমি নিজেই নিজকে সক্ষম কৰিব পাৰিম। বৰ্তমান যুগটো হৈছে ফেচবুক, ইণ্টাৰনেট, হোৱাটছআপ, ইনষ্টাগ্ৰামৰ যুগ। আজি যিকোনো ধৰণৰ এটা কথা গুগল চাৰ্চ কৰিলেই পোৱা যায় সকলো ধৰণৰ। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ অপৰিহাৰ্য অংগ হৈ পৰিছে এই মোবাইলটো, ফেচবুক বা হোৱাটছআপ বা ইনষ্টাগ্ৰাম। আৰু ইয়াত সময়োচিত যথোচিত ব্যৱহাৰ যদি নহয়, ইয়াৰ অপপ্ৰয়োগৰ ফলস্বৰূপে মানসিকভাৱে, শাৰীৰিকভাৱে বিভিন্ন ঋণাত্মক দিশ আমি দেখিবলৈ পাওঁ। আৰু এইখিনি ব্যৱহাৰ, যথোচিত ব্যৱহাৰৰ মাধ্যমেৰে আজি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জ্ঞানৰ সম্ভাৰ আহৰণ কৰিব পাৰে। যদি ইয়াক ভাল কামত, উচিত কামত ব্যৱহাৰ কৰে, সময় উচিত ব্যৱহাৰ কৰা হয়, তাৰ পৰা বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰে। গতিকে ইয়াৰ এটা বাধ্যবাধকতা বা সীমিত পৰিমাণৰ ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰখাটো অতিকে বাঞ্ছনীয়। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা কথা দেখিবলৈ পোৱা যায়
এই যিকোনো ধৰণৰ এটা কথা বিচাৰিবলৈ গ'লে গুগল চাৰ্চ কৰিলেই পোৱা যায়। গতিকে গ্ৰন্থ অধ্যয়নৰ যিটো মানসিকতা, অতীতৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দি শেষ কৰাৰ পাছত গৰম বন্ধত, যিকোনো বন্ধত, আজৰি সময়ত গ্ৰন্থাগাৰলৈ গৈ বিভিন্ন ধৰণৰ গ্ৰন্থ অধ্যয়ন কৰা যিটো মানসিকতা আছিল, আজিকালি ছাত্ৰ ছাত্ৰীসকলৰ সেইটো হেৰাই যোৱাৰ উপক্ৰম হৈছে। ইয়াৰ ফলস্বৰূপে মহান মনীষীসকলে লিখি থৈ যোৱা গ্ৰন্থসমূহত বিভিন্ন জ্ঞানৰ ভাণ্ডাৰৰ পৰা তেওঁলোক বঞ্চিত হ'ব লগা হৈছে। গতিকে এই অধ্যয়ন মানসিকতাটো আজৰি সময়ত ঘূৰাই আনিবৰ বাবে আজি ইয়াৰ পৰাই এই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনালোঁ। আৰু আজি এইকেইটা কথাৰে আজিৰ পৰা আৰম্ভ হ'বলগীয়া অহা 21 দিনৰ আটাইকেইটা আলোচনালৈ যিসকল সমল ব্যক্তি আহিব, সেই সমল ব্যক্তি সকলোকে আজি এই মঞ্চৰ পৰাই বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ তৰফৰ পৰা তেওঁলোকক আদৰণি জনাইছোঁ। তেখেতলোক সকলোকে সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰী আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৰে সকলো ধৰণৰ উৎকৰ্ষ সাধনৰ প্ৰতি লক্ষ্য ৰাখি আজি কথোপনিষদৰ এটা বাণীৰে পুনৰবাৰ মই ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলোকে আহ্বান জনাবলৈ বিচাৰিছোঁ। সহনো অৱতু সহনো ভুনক্তু সহ বীৰ্যং কৰাৱহৈ তেজস্বিনাবধীতমস্তু মা বিদ্বিষাৱহৈ। সহনো অৱতু, হে পূৰ্ণব্ৰহ্ম পৰমাত্মা, সহ একেলগে, নৌ আমাৰ দুয়ো গুৰু আৰু শিষ্য দুয়োজনক অৱতু ৰক্ষা কৰা। সহনো অৱতু, হে পূৰ্ণব্ৰহ্ম পৰমাত্মা, একেলগে আমাৰ গুৰু আৰু শিষ্য দুয়োজনকে ৰক্ষা কৰা। সহনৌ ভুনক্তু, একেলগে আমাৰ গুৰু আৰু শিষ্য দুয়োজনকে পালন কৰা। সহ বীৰ্যং কৰাৱহৈ, আমাৰ গুৰু আৰু শিষ্য দুয়োজনকে একেলগে শক্তিপ্ৰাপ্ত কৰা। তেজস্বিনৌ অধীতমস্তু, প্ৰভাৱশালী আমাৰ দুয়োৰে পঢ়াৰ সেই বিদ্যা প্ৰভাৱশালী হওক। গুৰু আৰু শিষ্য আমাৰ দুয়োৰে পঢ়াৰ সেই বিদ্যা প্ৰভাৱশালী হওক। মা বিদ্বিষাৱহৈ, আমাৰ দুয়োৰে পৰস্পৰৰ মাজত কোনো বিদ্বেষ বা কোনো মনোমালিন্য নোহোৱা হওক। হৃদয়ৰ সম্বন্ধ যেন আমাৰ বাঢ়িহে যায়। এইকেইটা কথাৰেই ইয়াকে আহ্বান জনাই ছাত্ৰ আৰু শিক্ষক সকলোলৈকে ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই আজি এই 21 দিনীয়া বক্তৃতামালাৰ আৰম্ভণি হৈছে বুলি ঘোষণা কৰি, উদ্বোধন কৰা হৈছে বুলি ঘোষণা কৰি এইকেইটা কথাৰে মোৰ বক্তব্য সামৰণি মাৰি সকলোলৈকে পুনৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলোঁ।